নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মই বিকাশ জোনাথে আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি চৰ্চা কৰিম টাইম এণ্ড ৱৰ্কৰ দ্বিতীয়টো খণ্ড। যোৱাটো খণ্ডত আমি টাইম এণ্ড ৱৰ্কৰ যিখিনি বেছিক কনচেপ্ট আছিলে সেইখিনি আমি আলোচনা কৰিছিলোঁ, আৰু এই খণ্ডত আমি বাকী থাকি যোৱা প্ৰশ্নখিনি আমি সমাধান কৰিম তথা আলোচনা কৰিম। কিন্তু আৰম্ভ কৰাৰ আগতে যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে আজি প্ৰথম চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ছ'চিয়েল প্লেটফৰ্ম আছে, সেইসমূহত নিশ্চয়কৈ আপোনালোকে জইন হ'ব। টেলিগ্ৰামত জইন হ'ব, তাতে আপোনালোকে PDF-সমূহ পাব। এইটো প্ৰশ্নবোৰ 7 আৰু আমি যোৱা 6টা প্ৰশ্ন আমি যোৱাটো ভিডিঅ'ত আমি আলোচনা অলৰেডি কৰি থৈছোঁ। গতিকে যিসকলে প্ৰথম ভিডিঅ'টো চোৱা নাই তেওঁলোকে অনুগ্ৰহ কৰি আগৰ ভিডিঅ'টো চাই লওক, তেতিয়াহে এই প্ৰশ্নখিনি আপোনালোকে ভালকৈ বুজি পাব। তেতিয়াহ'লে আহক আমি আৰম্ভ কৰোঁ। A, B and C can finish a work in 10 days, 12 days and 15 days respectively. They started working together, but A left 2 days after. Calculate the number of days in which the work will be completed. অৰ্থাৎ A আৰু B আৰু C এই তিনিজন ব্যক্তিয়ে এটা কাম তেওঁলোকে A ধৰি লওক 10 দিনত কামটো কমপ্লিট কৰে, B 12 দিনত কামটো কমপ্লিট কৰে আৰু C 15 দিনত কামটো কমপ্লিট কৰে। ঠিক আছে, আৰু তেওঁলোকে একেলগে কামটো আৰম্ভ কৰিবলৈ ষ্টাৰ্ট কৰিলে। কিন্তু এ কামটো আৰম্ভ হোৱাৰ 2 দিন ঠিক পিছতে তেওঁ কামৰ পৰা গুচি গ'ল। এ লেফ্ট 2 days after। ঠিক আছে, তো কেলকুলেট দ্য নাম্বাৰ অফ ডেইজ ইন হুইচ দ্য ৱৰ্ক উইল বি কমপ্লিটেড। তো কিমান দিনৰ ভিতৰত বাকী থকা কাম গোটেইখিনি, অৰ্থাৎ সেই কাম গোটেইখিনি শেষ হ'বগৈ, প্ৰশ্নটো সেইটো। ঠিক আছে, তো ইয়াত আমি বিশেষকৈ আমি শিকিছিলোঁ যে এফিচিয়েঞ্চি। ঠিক আছে, এফিচিয়েঞ্চি মানে কি হয়, আজি আমি অকণমান থুলমূলকৈ অকণমান মই বেছিক কনচেপ্টটো অকণমান কৈ দিছোঁ। এফিচিয়েঞ্চিটো কি হয়, টোটেল ৱৰ্ক ডিভাইডেড বাই টাইম। ঠিক আছে, এ কি কৰিছে, গোটেই কামটো 10 দিনত কৰি দিয়ে, বিয়ে গোটেই কামটো 12 দিনত কৰি দিয়ে, আৰু চিয়ে গোটেই কামটো 15 দিনত কৰি দিয়ে। তো আমি কি কৰিম, ইহঁতৰ এলচিএম ল'ম, অৰ্থাৎ কি লসাগু ল'ম। ঠিক আছে, আৰু লসাগু আমাৰ কিমান হ'ব, 10, 12, 15, 60 হ'ব নিশ্চয়। ঠিক আছে, তো এই 60টো কি হ'ব, আমাৰ টোটেল ৱৰ্ক হ'ব। ঠিক আছে, এই 60টো কি হ'ব, টোটেল ৱৰ্ক হ'ব। এতিয়া চাওক এৰ এফিচিয়েঞ্চিটো কিমান হ'ব, এৰ যিটো দক্ষতা, সেই দক্ষতা আমি কেনেকৈ উলিয়াওঁ, 10 6 × 60। আমি লসাগু সেইকাৰণে লৈছিলোঁ আচলতে। তো এৰ দক্ষতাটো হৈ গ'ল 6, বিৰ দক্ষতাটো কিমান হ'ব, 5 12 60, গতিকে 5 হ'ব আপোনাৰ বিৰ দক্ষতা। অৰ্থাৎ বিয়ে তাৰমানে এদিনত 5টা কাম কৰিব বুলি আমি ধৰি ল'ব পাৰোঁ। ঠিক আছে, তেনেকৈ 12 দিনত তেওঁ 60টা কাম কমপ্লিট কৰি দিয়ে। ঠিক আছে, আৰু চিয়ে কি কৰে, 4 15 60, অৰ্থাৎ তাৰ চিৰ যিটো দক্ষতা হ'ব সেইটো 4 হ'ব। ঠিক আছে, ইমানলৈকে ঠিক। তো ইয়াতে এটা নোট এটা আপোনালোকে লিখি থওক। তো যেতিয়াই মই আগৰ ভিডিঅ'টো কৈছিলোঁ, যেতিয়া আপোনাৰ বিফ'ৰ থাকে, ঠিক আছে, মানে কি কামটো শেষ হোৱাৰ ঠিক আগত, সেইটো সময়ত আপোনালোকে কি কৰিব, যোগ কৰিব। ঠিক আছে, এড কৰিব। আৰু যেতিয়া এনেকুৱা ধৰণৰ আফটাৰ আহে ন, আফটাৰ আহিলে কি কৰিব, ছাবট্ৰেক্ট, অৰ্থাৎ কি কৰিব, বিয়োগ কৰিব। ঠিক আছে, বিয়োগটো কেনেকৈ কৰিব মই আপোনালোক দেখুৱাই দিম। তাৰ আগতে আহক আমি এইটো বস্তু বুজিব চেষ্টা কৰোঁ, কি কাৰণে যোগ কৰোঁ বা কি কাৰণে বিয়োগ কৰোঁ। এতিয়া চাওক 60টা কাম আছে। ঠিক আছে, তো এ লেফ্ট 2 days আফটাৰ, অৰ্থাৎ প্ৰথম 2 দিনৰ পিছতহে এ গুচি যাব। কিন্তু সেই 2 দিনটো কি হ'ল, এ বি আৰু চি এই তিনিজনে মিলি পেলাই কাম কৰি আছিলে এই 2 দিন, প্ৰথম 2 দিন। ঠিক আছে, আৰু 2 দিনৰ পিছত বাকী থকা কামখিনি কোনে কৰিব, বাকী থকা কামখিনি আচলতে কৰিব, যিহেতু এ গুচি গ'ল তেতিয়া বাকী থকা কামখিনি কৰিব বি আৰু চিয়ে। ঠিক আছে, এতিয়া চাওক কিমান দিনত কৰিব আমি নাজানো। এ বি চি তিনিজনৰ এফিচিয়েঞ্চি, অৰ্থাৎ এ যদি 6টা কাম কৰে ডেইলি, বিয়ে যদি 5টা কাম কৰে ডেইলি, আৰু চিয়ে যদি 4টা কাম কৰে ডেইলি, তেওঁলোকে 2 দিনত মুঠতে কিমানটা কাম কৰিব চাওক। 6 5 11, 11 4 15, তো 15টা কাম হয় এদিনত। এ বি চি আৰু মিলি তাৰমানে এদিনত সিহঁতে 15টা কাম কৰি দিয়ে। তো 2 দিনত আচলতে কেইটা কাম সম্পূৰ্ণ হৈ আছে, 30টা কাম সম্পূৰ্ণ হৈ আছে। ঠিক আছে, তো আমাৰ মুঠতে কাম কিমানটা আছিলে, 60টা কাম আছিলে, কিন্তু 30টা কামটো কমপ্লিট কৰি দিলে। তো এই বাকী যিমানটা কাম থাকিলে, কিমানটা কাম বাকী থাকিলে, আমাৰ বাকী থাকিলে আচলতে 30টা কাম। আৰু এই 30টা কাম কোনে কৰিব, এই 30টা কাম কৰিব বি আৰু চিয়ে। কিন্তু বিয়ে এদিনত 5টা কাম কৰে আৰু চিয়ে এদিনত 4টা কাম কৰে। অৰ্থাৎ মুঠতে বি আৰু চিয়ে মিলি পেলাই এদিনত 5 4 9, মানে 9টা কাম কৰে। গতিকে এই যে 30টা কাম আছিলে, এই 30টা কাম সিহঁতে কেইদিনত কৰিব পাৰিব, আমিতো 9ৰে হৰণ কৰিম। আমি যদি কটাকটি কৰি দিওঁ, 3 3 × 9 3 10 × 30, অৰ্থাৎ 3 সমস্ত 3/1, ইমান দিন লাগিব নহয় জানো। এতিয়া চাওক মুঠতে কামটো কেইদিনত সম্পূৰ্ণ হ'ল, 2 দিন লাগিছিলে প্ৰথমতেই নহয় জানো, আৰু পিছত লাগিলে আমাৰ ইমান দিন, অৰ্থাৎ কিমান হ'ল 2 দিন আৰু 3 দিন
3 সমস্ত 3 ভাগৰ 1 দিন মুঠতে 5 সমস্ত 3 ভাগৰ 1 দিন লাগিব তো উত্তৰটো এইটোৱে 5 সমস্ত 3 ভাগৰ 1 দিন লাগিব ঠিক আছে কিন্তু ইমান জটিলতাৰে কৰাৰ জানো কিবা অৰ্থ আছে যেহেতু কম্পিটিটিভ এক্সাম হয় গতিকে ইমান জটিলতাৰে আপুনি ডিটেইলছত গৈ পেলাই কৰাৰ কোনো প্ৰয়োজন নাথাকে যদি এই অংকটো আমি সহজত কৰিব পাৰোঁ তেনেহ'লে আমাৰ কাৰণে তাতে লাভ হ'ব ঠিক আছে তো আমি কি কৰিম আমি এনেকাকে নকৰোঁ আমি কি কৰিম আমি অকণ বেলেগ ধৰণে কৰিম তাৰ আগতে বৰ্ডটো মুছি লওঁ আমি কি কৰিম আমি মুঠ কামটোত আমি কি কৰিম এই কামটো কৰি দিম বিয়োগ কৰিম কিবা এটা বিয়োগ কৰিম কি বিয়োগ কৰিম এই যে দুদিন যে কাম কৰিলে তাৰ পিছতহে এৰিছে তো এই দুদিনত আচলতে সি কিমানটা কাম কৰিলে এৰ যেহেতু এফিচিয়েঞ্চি 6 অৰ্থাৎ এদিনত সি যদি 6টা কাম কৰিব পাৰে দুদিনত সি আচলতে 12টা কাম কৰিব ঠিক আছে তো এই 12টা কাম কি কৰি দিম আমি বিয়োগ কৰি দিম 60 পৰা যেতিয়া আমি 12টা বিয়োগ কৰি দিম অৰ্থাৎ তেতিয়া আমাৰ কাম থাকিব কেইটা 48টা কাম থাকিব আৰু এই 48টা কাম কোনে কৰিব বি আৰু চি এ কৰিব এটো নকৰে গতিকে এ বি আৰু চি এ কৰিব তো 5 4 কিমান হ'ব 9 হ'ব তো আমাৰ গোটেই উত্তৰটো কিমান হৈ যাবকে 9 5 গুণ 45 9 5 গুণ 45 ইফালে থাকিব 3 অৰ্থাৎ 3 এটো কাটি দিয়ক অৰ্থাৎ 5 সমস্ত 3 ভাগৰ 1 দিন দেখিলে উত্তৰটো আমাৰ এবাৰ সহজত ওলালে বেসিক ক্যালকুলেশনৰ ইয়াত সমস্যা নাই আমি যদি এই বস্তুটো জানি থওঁ যে কিবা এটা কাম কোনোবাই যদি ইমান দিনৰ আগত ঠিক আছে বলে কামটো শেষ হোৱাৰ দুদিনৰ আগত এৰিলে আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিল ঠিক একে প্ৰশ্ন এটা আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিছে আফটাৰ টপিকটো ঠিক আছে তো যদি কিবা এটা কাম আৰম্ভ হোৱাৰ ঠিক দুদিনৰ পিছত কোনোবাই কামটো এৰি দিলে বা 3 দিনৰ পিছত কামটো কোনোবাই এৰি দিলে তো তেনেকা ক্ষেত্ৰত আমি কি কৰিম মুঠ যেটো টোটাল ওয়ার্ক তাত আমি কি কৰিম এই এৰা ব্যক্তিজন যিজনে কামটো এৰিছে তেওঁ সেই দুদিনত কিমান কাম কৰিলে আমি সেই বস্তুটো কি কৰিম কামটো আমি বিয়োগ কৰি দিম তো যেহেতু দুদিনৰ পিছত এৰিছিলে আৰু এ যেহেতু এদিনত 6টা কাম কৰে তো দুদিনত সি 12টা কাম কৰিব তো 60 পৰা 12 বিয়োগ কৰিলে আমি পাম 48 আৰু এই 48টা কাম কোনে কৰিব বি আৰু চি এ কৰিব আৰু বি আৰু চি এৰ যেটো এফিচিয়েন্সি ইহঁতে বি এ এদিনত এটা কাম কৰে 5টা কাম আৰু চি এ কৰে 4টা কাম তো মুঠতে 9টা কাম কৰে তো আসলতে গোটেই কামটো কমপ্লিট কৰিবলৈ কাৰণে আমাক সময় লাগিব 5 সমস্ত 3 ভাগৰ 1 দিন বুঝিব পাৰিছো এই বস্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু আমি হয়তো আৰু পিছত চাগে আৰু কোৱেশ্চন পাম যত আমি এইবিলাক এই কনসেপ্ট আমি ইউজ কৰিম আহক পিছৰ প্ৰশ্নটো আহিছো কোৱেশ্চন নম্বৰ 8 A and B can make a wall in 15 days and 20 days respectively while C can destroy the completely built wall in a certain number of days if they all start the work together then the wall is completed in 30 days calculate in how many days C alone can destroy the completely built wall ধুনিয়া প্ৰশ্ন আহক বুজিব চেষ্টা কৰো A আৰু B কি হয় দুজন ব্যক্তি আছিল হিহতে কি কৰে এটা ওয়াল তা ঠিক আছে ওয়ালটো A যদি কামটো কৰে তেনেহলে 15 দিনতে ওয়ালটো বনাই দিয়ে আৰু B যদি কৰে 20 দিনত কামটো কৰে অৰ্থাৎ B অকমান স্লো while C can destroy the completely built wall in a certain number of days কিন্তু C এ গোটেই কামটো গোটেই ওয়ালটো ভাঙি দিব পাৰে মানে C ৰ কামটো হল ভঙা ঠিক আছে A আৰু B কি কৰে গঢ়ে আৰু C এ কি কৰে ভাঙে if they all start the work together then the wall is completed in 30 days তো এটা কি কৰিলে A ও কাম কৰি আছে A আৰু B এ কাম কৰি আছে লগতে C ও কাম কৰি আছে কিন্তু C এ ভাঙি গৈ আছে বুজি পাইছো মানে নেগেটিভত গৈ আছে কামটো কি হৈছে নেগেটিভত গৈ আছে C ৰ ক্ষেত্ৰত calculate in how many days C alone can destroy a completely built wall তো 30 দিনত হেতে যদি তিনিজনে থাকে তেনেহলে 30 দিনত কামটো শেষ কৰে completed the work in 30 days calculate in how many days C alone can destroy a completely built wall তো C অকলে গোটেই বিল্ডিংটো বা গোটেই ওয়ালটো কিমান দিনত ভাঙিব পাৰিব ঠিক আছে আহক বুজিব চেষ্টা কৰো তো A আমাক কৈ দিছে যে A যদি কামটো কৰে 15 দিন লয় B এ যদি কামটো কৰে 20 দিন লয় আৰু C এ কিমান দিন লয় আমি নাজানো হেটো আমাৰ উত্তৰ হ'ব আৰু A plus B plus C তো ইহতে কামটো কৰিলে কেদিন লাগে 30 দিন লাগে আমি এলসিএম টো লওঁ তো 15 20 30 ৰ এলসিএম টো হৈ যাব আমাৰ 60 4 15 60 20 3 গুণ 60 আৰু 30 2 গুণ 60 চাওক A আৰু B চাওক এদিনত কেটা কাম কৰিব পাৰে আচ্ছা এটা কাম কৰো যেহেতু ওয়ালৰ কথা কৈছে আমি ধৰি লওঁ মানে 4টা ইটা ঠিক আছে 4টা ইটা গাঠে মুঠতে ধৰি লওক 60টা ইটা আছে ঠিক আছে আমি বুজিবৰ কাৰণে সহজ কৰিবলৈ কাৰণে এই কনসেপ্ট লৈছো ঠিক আছে 60টা ইটা গাঠিব লাগে তো A এদিনত গাঠে 4টা ইটা B এদিনত গাঠে 3টা ইটা
আৰু A + B + C মুঠতে যদি তিনিজনে কাম কৰে দুটা ইটাহে গঠা হয়গে ঠিক আছে তো চাওক A আৰু B তো 7টা ইটা গাঠে কিন্তু তিনিটাই কাম কৰিলে দুটা ইটাহে গঠা হয় বুলি কৈছে A + B + C কিয় কাৰণ C তো ভাঙি যায় নহয় জানো গতে A যদি 4টা ইটা গাঠে B যদি 3টা ইটা গাঠে তো নিয়মতে 7টা ইটা গঠা হৈ গৈছিল তো আসলতে যে দুটা ইটাহে গঠা হৈছে বস্তুটো বেলেগকে বুজিব চেষ্টা কৰা হওক A + B + C কেইটা ইটা গাঠে দুটা ইটা গাঠে তো A গাঠে 4টা ইটা B গাঠে 3টা ইটা তো C কেইটা ইটা গাঠিব 4 3 7 7 তো আপোনাৰ মাইনাস কৰক 2 - 7 অৰ্থাৎ কিমান -5 অৰ্থাৎ C এদিনত 5টা ইটা ভাঙে বা 5টা জোৰা লগোৱা ইটা ভাঙি দিয়ে এইটো হল C ৰ এফিচিয়েন্সিটো বুজি পাৰিছো তো এই যে আমি আমাক প্ৰশ্নত কি কৰিছিল যে গোটেই ওয়ালটো কমপ্লিটলি বিল্ড ওয়াল সেই ওয়ালটো হি কেইদিনত ভাঙিব পাৰিব তো আমিতো ধৰি লৈছো যে 60টা ইটা আছে গোটেই ওয়ালটোত তো 60টা ইটা ভাঙিবলৈ কাৰণে হি যদি এদিনত যদি অকলে 5টা ইটা ভাঙে তেনে হলে গোটেই ওয়ালটো ভাঙিবলৈ কাৰণে তাক কেইদিন লাগিব 12 দিন লাগিব বুজি পাৰিছো আকৌ এবাৰ গোটেই বস্তুটো আকৌ এবাৰ মই আলোচনা কৰি লওঁ আপোনালোকৰ লগত A কি হয় 15 দিনত গোটেই কামটো কমপ্লিট কৰে B কি কৰে 20 দিনত কামটো কমপ্লিট কৰে আৰু C নাজানো কিন্তু A + B + C মিলি পেলাই কিন্তু গোটেই কামটো কৰি দিয়ে 30 দিনত ঠিক আছে আমি কি কৰিম মুঠ কাম কিমান আছে মুঠ কাম আছে ইহঁতৰ 60 এই 60 কৰিব গলো ইহঁতৰ লখাগু তো A ৰ এফিচিয়েন্সিটো হৈ গল 4 15 60 আৰু B ৰ এফিচিয়েন্সি হৈ গল 3 20 60 আৰু A + B + C তিনিজনৰ মিলাই পেলাই যেটো এফিচিয়েন্সি হ'ব হেতু হ'ব কিমান 30 2 * 60 গতিকে 2 তো A + B + C ইহঁতৰ এফিচিয়েন্সি কিমান 2 কিন্তু A ৰ এফিচিয়েন্সি কিমান আছিল A ৰ এফিচিয়েন্সি আছিল 4 আৰু B ৰ এফিচিয়েন্সি কিমান আছিল 3 তো C ৰ এফিচিয়েন্সি কিমান হ'ব তো আমি C ৰ এফিচিয়েন্সি গম পাম যে 2 বিয়োগ 4 3 7 2 - 7 কিমান -5 অৰ্থাৎ C ৰ যেটো এফিচিয়েন্সি এটো নেগেটিভত গৈ আছে হি 5টা ইটা ভাঙে তো মুঠতে আমি 60টা ইটা বুলি ধৰি লৈছিলো গোটেই কামটো ধৰি ওয়ালটো 60টা ইটা আছে তো 60টা ইটা যদি আছে হি যদি ডেইলি 5টা ইটা ভাঙে তেনলে তাক আসলতে মুঠতে গোটেই ওয়ালটো ভাঙিবলৈ কাৰণে তাক কেইদিন লাগিব 12 দিন লাগিব বুজিব পাৰিছো ঠিক আছে তো শুদ্ধ উত্তৰটো আমাৰ অপচন ডি Question number 9 A, B and C can finish a piece of work in 12 days 15 days and 20 days respectively they started together but B left 3 days before the completion of work calculate the number of days in which the work is completed মানে কি A B আৰু C গোটেই কামটো কৰি দিয়ে ধৰিলক A ধৰিলক 12 দিনৰ কামটো কৰিব পাৰে B কামটো কৰিব পাৰে কিমান দিনত 15 দিনত আৰু C কামটো কৰিব পাৰে 20 দিনত তো মুঠতে কাম কিমান আছে আসলতে আমি যদি এলসিএম তো লওঁ 60 হ'ব এলসিএম আৰু A ৰ এফিচিয়েন্সিটো হৈ যাব আমাৰ 5 আৰু B ৰ এফিচিয়েন্সিটো হৈ যাব আমাৰ 4 15 60 নহয় জানো 4 আৰু C ৰ এফিচিয়েন্সিটো হৈ যাব আমাৰ 3 ঠিক আছে ইমানলৈকে ঠিক আছে তো এই যে 3 দিন আগত কামটো এৰি দিলে B left 3 days before মই আপোনাক নোটটো কৈছিলো যে যদি বিফোৰ থাকে বা আগত যদি মানে কি শেষ হোৱাৰ আগত যদি কোনোবা কামটো এৰে তো হেতু ক্ষেত্ৰত আমি কি কৰো আমি কৰি দিও যোগ ঠিক আছে যেতিয়া বিফোৰ কথা আহিব আমি কি কৰিম যোগ কৰিম ঠিক আছে তো 3 দিনত আসলতে B কেইটা কাম কৰিব এদিনত তো হি 4টা কাম কৰে নহয় জানো তো 3 দিনত হি 4 3 গুণ 12টা কাম কৰিলেহেঁতেন জোৰ জবস্তি আমি তাক কাম কৰাই দিলো বুজিব চেষ্টা কৰক তো 12টা কাম কৰিলেহেঁতেন তো 2 6 কে 7 অৰ্থাৎ আমি এটা মুঠ কাম আমি ধৰিলম 72টা কাম আছে বুলি ঠিক আছে calculate the number of days in which the work is completed তো A B C মিলি পেলাই হিহতে গোটেই কামটো কিমান দিনত মানে ধৰিলক হিহতে তো আৰম্ভ কৰিলে গোটেই কামটো কিন্তু B হে 3 দিন আগত এৰি গৈছিল তো মুঠতে কিমান দিনৰ কামটো শেষ হ'ল আমি কি কৰিম গোটেইটো যোগ কৰিম 5 4 9 9 3 12 তো 12 হ'ল আমাৰ টোটাল এফিচিয়েন্সি নহয় জানো তো মুঠ কাম আছিল 72টা আৰু 12 যদি আমি হৰণ কৰি দিও 6 12 72 আৰু শুদ্ধ উত্তৰটো আপোনালোকৰ হৈ যাব অপচন সি A, B and C can finish a piece of work in 20 days, 30 days and 40 days respectively. They started together but A left after 3 days and C left 2 days before the completion of work. Interesting. Calculate the number of days in which the work is completed. So yet ki hoise yat apunar duta concept ahi ase A left koise aru C left 2 days before the completion of the work.
বুজি পাৰিছোঁ তো ইয়াত কি হ'ব আমি অলপমান বেলেগ ধৰণে কৰিব লাগিব আহক আমি বুজিব চেষ্টা কৰোঁ এ গোটেই কামটো কৰে বুলি কৈ দিলে আমাক 20 দিনত আৰু বি এ গোটেই কামটো কৰি আছে 30 দিনত আৰু চি এ গোটেই কামটো কৰি আছে 40 দিনত ঠিক আছে তো মুঠতে কামটো আমাৰ কিমান হ'ব আমি কি কৰিম সিম্পল সে ফান্ডাই আমি কি কৰিম 120 তোমাৰ হ'ব এলচিএম তো সেইফালৰ পৰা আমাৰ এফিচিয়েন্সি এৰ এফিচিয়েন্সি হৈ যাব আপোনাৰ 6 বিৰ এফিচিয়েন্সি হৈ যাব 4 আৰু চিৰ এফিচিয়েন্সি হৈ যাব 3 এ এফিচিয়েন্সি কেনেকৈ পাইছোঁ 30 4 গুণ 120 40 3 গুণ 120 20 6 গুণ 120 ঠিক আছে এটা চাওক টোটাল ওয়ার্কটো আমাৰ 120 ঠিক আছে কিন্তু এ লেফট আফটাৰ 3 ডেজ এ টু 3 দিন কাম কৰাৰ মানে কাম আৰম্ভৰ 3 দিনৰ পিছতে সি কাম এৰি দিলে তো এই যে 3 দিনত সি এৰি দিলে হেতু আমি কি কৰিম মনত ৰাখিবলৈ আপোনাক মই কৈছোৱে যে বিফৰ হলে আমি কি কৰিম যোগ কৰিম আৰু যেতিয়া আমাৰ আফটাৰ আহি যায় তো হেতু ক্ষেত্ৰত আমি কি কৰিম সাবট্ৰেক্ট কৰিম ঠিক আছে তো এই ক্ষেত্ৰত আমি এ লেফট আফটাৰ 3 ডেজ গতি আমি কি কৰিম বিয়োগ কৰিম তো 3 দিনত আসলতে সি কিমান কাম কৰিলে হেতেন 3 দিনত কিমান কাম কৰিলে হেতেন এদিনত তো সি 6টা কাম কৰে 3 দিনত আসলতে সি কাম কৰিলে হেতেন 18টা কাম কৰিলে 6 3 গুণ 18 নহয় জানো আৰু সি লেফট 2 ডেজ বিফৰ যে আছে সেইকাৰণে মই প্লাস 2 দি দিলো আসলতে তো সি এ আপোনাৰ এদিনত কৰে 3টা কাম তো দুদিনত সি আসলতে কৰি আছে 6টা কাম ঠিক আছে তো মুঠ কাম আমাৰ হৈ গল কিমান 120 6 3 গুণ 18 আৰু 3 2 গুণ 6 তো এটো আমি বিয়োগ কৰি কিমান হ'ব 102 আৰু 6 108 তো 108 হ'ব কি আমাৰ মুঠ কাম কিন্তু এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যিয়ে ধৰি লওক কামটো এৰি গুচি যায় আফটাৰৰ পৰা হা আফটাৰৰ কথা যত থাকিব তাৰ এফিচিয়েন্সিটো আমি এই যেটো আমি এটা আমি হৰণ কৰিম নহয় জানো নিশ্চয় আমি এটা কি কৰিম হৰণ কৰিম আমাৰ যেটো টোটাল ডেজ লাগে তো মুঠ কাম আমাৰ 108 আছে আৰু এফিচিয়েন্সিটো আমি লাগিব আমাক এফিচিয়েন্সি লাগিব আমি এটো হৰণ কৰিলে আমি মুঠ দিনটো পাই যাম কিন্তু এফিচিয়েন্সি কি কৰিব যেতিয়া কোনোবাই কামটো এৰি থৈ গুচি যায় এ লেফট আফটাৰ দা 3 ডেজ এনেকা আফটাৰ যেতিয়া থাকিব তো তেওঁৰ যেটো এফিচিয়েন্সি হেতু মাইনাস কৰিম অথনিৰ প্ৰশ্নটো আপোনাক দেখা পাইছিল চাগে তাত আমি বি আৰু সি হে লৈছিল মনত আছে নহয় তো তেনেকৈ আমি ইয়াত সি টো আমি যেটো এৰ এফিচিয়েন্সি হেতু আমি যোগ নকৰো তো 4 আৰু 3 বিৰ এফিচিয়েন্সি বি আৰু সিৰ এফিচিয়েন্সিটো আমি যোগ কৰিম তো 4 3 7 তো 7 এৰ আমি এক হৰণ কৰিম তো কিমান হ'বগে 7 15 105 আৰু ইফালে 3 অৰ্থাৎ 15 সমস্ত 7 ভাগৰ 3 দিনত গোটেই কামটো কমপ্লিট হ'ব আৰু অপশনটো সি বুজি পাৰিছো নিশ্চয় তো এই বস্তুটো মনত ৰাখিব যে যেতিয়া এ লেফট আফটাৰ যিজন থাকিব যিজন ব্যক্তিয়ে কাম আৰম্ভ হোৱাৰ পিছত এৰি গুচি যায় তেওঁৰ কি কৰিব তেওঁৰটো আপুনি হৰণ কৰোতে তলত নানিব ঠিক আছে বাকি থকাখিনি ল'ব কিন্তু বিফৰ সেই কনসেপ্টটো নাহে আকো হা যোনে এৰিছে তেওঁক আমি লৈ লওঁ বিফৰ 11 নম্বৰ প্ৰশ্ন A and B can do a piece of work in 15 days. B and C can do the same work in 10 days. And A and C can do the same work in 12 days. Time taken by A, B and C together to do the job is what? So, it's an interesting question. And it's a chance to बहुत किता competitive exam एने धৰণৰ प्रश्न আহে বিশেষকৈ অসমৰ A and B can do a piece of work in 15 days. A আৰু B এ মিলি পেলাই কিবা এটা কাম ধৰিলে 15 দিনত কৰি দিয়ে B and C can do the same work in 10 days. So B আৰু C মিলি পেলাই কিবা এটা কাম 10 দিনত কৰি দিয়ে আৰু A আৰু C A and C can do the same work in 12 days. অৰ্থাৎ এটো বুজি পাইছ না A plus B এ কামটো কৰে 15 দিনত B plus C অৰ্থাৎ B আৰু C মিলি পেলাই 10 দিনত কামটো কৰে আৰু A আৰু C মিলি পেলাই 12 দিনত কামটো কৰে ঠিক আছে আমি কি কৰিম মুঠ কামটো আমি কেনে কৰিলেও এলচিএম বেলেগ একো নাই তো 15 10 আৰু 12 60 হ'ব হেতৰ এলচিএম লখাগুটো 60 হ'ব তো 4 15 60 A আৰু B ৰ যেটো এফিচিয়েন্সি হ'ব এটো 4 হ'ব আৰু B plus C ৰ এফিচিয়েন্সি হৈ যাব আপোনালোকৰ 6 10 গুণ 60 নহয় জানো গতে 6 হ'ব B আৰু C ৰ এফিচিয়েন্সি আৰু A আৰু C ৰ এফিচিয়েন্সি হৈ যাব 5 12 60 গতিকে 5 ঠিক আছে তো এটা চাও ইয়াত যদি আমি যোগ কৰো ইয়াতো A আছে ইয়াতো A আছে twice A B দুটা আছে twice B C দুটা আছে twice আছে নাই C দুটা আছে তো হিয়াতৰ এফিচিয়েন্সি হৈ যাব কিমান মুঠ এফিচিয়েন্সি হ'ব 6 4 10 পাছে 15 কিন্তু দুইটো আহি গল ন আমাক তো দুইটো নালাগে আমাক আমি দুইটো কি কৰিম কমন লৈ লম তো A plus B plus C হেতু হৈ যাব আপোনাৰ এই দুইটো আমি ইফাল লৈ আনো ইমানটো হৈ যাব হিহঁতৰ এফিচিয়েন্সি কাৰ এফিচিয়েন্সি A B আৰু C
তিনিওজনৰ মিলাই এফিচিয়েঞ্চিটো হ'ব 2/15 ঠিক আছে এটা মই খুদিছে যে সিহঁতে যদি একেলগে কামটো আৰম্ভ কৰে তেনেহলে কেইদিনত শেষ হ'ব তো টোটাল ৱৰ্ক আছিল 60 আমি কি কৰিম এটো হৰণ কৰিম কিহেৰে এই A আৰু B আৰু C ৰ যেটো এফিচিয়েঞ্চি হেতুৰে তো এই দুইটো আমাৰ ক'ত গুছি যাব ওপৰত আহি যাব আৰু তলত থাকিব 15 আৰু 4 15 60 হৈ যাব আৰু 4 দুগুণ 8 অৰ্থাৎ 8 দিনত গোটেই কামটো শেষ হ'ব যদি A B আৰু C তিনিজনে মিলি পেলাই কামটো আৰম্ভ কৰে ঠিক আছে তেনেহলে আহক অন্তিমটো প্ৰশ্ন A B and C can complete a work in 10 12 and 15 days respectively A left the work 5 days before the work was completed and B left 2 days after A had left the number of days required to complete the whole work is আপোনালোকে ভিডিওটো পজ কৰি পেলাই সমাধান কৰিব পাৰে ঠিক আছে ওকে আশা কৰিছো আপোনালোকে চেষ্টা কৰিলে চাগে তো যিসকলে পাৰিছে তেওঁলোকে আৰু চেষ্টা কৰক যাতে বাকি আৰু বেলেগ বেলেগ ধৰণৰ প্ৰশ্নখিনি তেওঁলোকে সমাধান কৰিব পাৰে আৰু যিসকলে সমাধান কৰিব নাই পাৰা তেওঁলোকে চিন্তা কৰিব নালাগে মই আছো A B আৰু C can complete a work in 10 12 and 15 days অৰ্থাৎ A 10 দিনত কামটো কৰে B এ কামটো কৰে 12 দিনত আৰু C এ কামটো কৰে 15 দিনত আৰু ইয়াত এটা কাহিনীটা কৈছে বুজিব চেষ্টা কৰ হা A left the work 5 days before the work was completed অৰ্থাৎ কামটো শেষ হোৱাৰ 5 দিনৰ আগত A এৰি গুছি যায় ঠিক আছে কামটো শেষ হোৱাৰ 5 দিনৰ আগত ওকে and B left 2 days after A had left তো মই যদি এনেকৈ বস্তু বুজাও আপোনালোকক যে A কি কৰিলে আসলতে 5 দিনৰ আগত কামটো এৰি দিলে ঠিক আছে ইমানলৈকে এই কাম কৰিছিল তাৰপিছত এইখিনি এই কাম নাই কৰা আৰু B এ কি কৰিলে A যিদিনাখন এৰিলে তাৰ দুদিনৰ পিছত কামটো এৰিছে B এ কি কৰিলে দুদিনৰ পিছত কামটো এৰিছে ঠিক আছে তো এইখিনি হৈ যাব আপোনাৰ 3 দিন ঠিক আছে মই এটা কি কাৰণে কৈছো বুজি পাব এতিয়া তো আমি এটা কাম কৰো মুঠ কামটো আমি উলিয়াই লওঁ 10 12 15 আছিল তো লখাগত হৈ গল 60 তো A ৰ এফিচিয়েন্সি হৈ যাব কিমান 6 B ৰ এফিচিয়েন্সি হৈ যাব আপোনাৰ 5 আৰু C ৰ এফিচিয়েন্সি হৈ যাব 4 15 60 নহয় জানো গতিকে 60 4 আহিব আচ্ছা তো A B আৰু C ৰ এফিচিয়েন্সি মুঠ এফিচিয়েন্সি হৈ যাব আপোনাৰ 6 5 10 10 4 14 ঠিক আছে তো এটা বুজিব চেষ্টা কৰা হওক তো বিফোৰ দা ওয়ার্ক ওয়াজ কমপ্লিটেড যেতিয়া বিফোৰ আহে তেতিয়া আমি কি কৰো যোগ কৰো নহয় জানো তো 60 টা কাম আছিল তো 60 টা কামত আমি যোগ কৰিম যেহেতু 5 দিনৰ আগত এৰিছে A নহয় জানো তো A এই 5 দিনৰ আসলতে 6 5 গুণ 30 মানে 30 টা কাম কৰিব পাৰিলেতেন 5 days into 6 টাকে ওয়ার্ক কৰে নহয় জানো আৰু B left 2 days after A had left তো আসলতে B আসলতে কামটো শেষ হোৱাৰ ঠিক 3 দিন আগত এৰিছে নহয় জানো কাৰণ সব A কি কৰিছিল 5 দিন আগত এৰিছিল আৰু A এৰাৰ দুদিন পিছতহে B এৰিছে মানে আসলতে B এ কামটো শেষ কৰাৰ 3 দিন আগত এৰিছিল বুজি পাইছে যদিও বা ইয়াত আফটাৰ আছে তথাপিও আপোনালোকে বুজিব চেষ্টা কৰক এটো আসলতে বেলেগ একো নহয় বিফোৰ হে আসলতে তো আসলতে B এ 3 দিন আগত কামটো এৰিছিল বুজি পাইছে তো এটো কনফিউজিং ওয়ার্ড হয় তো ইয়াত আপোনাৰ আফটাৰ দেখিবলা আপোনালোকে কি কৰিব ডাইৰেক্ট আপোনালোকে ইটো কনসেপ্ট লগাই দিব যত আমাৰ বিয়োগ কৰিছিল নহয় আফটাৰ থাকিলে আমি বিয়োগ কৰিছিল তো হেতু কনসেপ্ট ইয়াত নাহে কি কাৰণ নাহে কাৰণ A কামটো এৰিছিল 5 দিন আগত আৰু B কামটো এৰিছিল তেওঁ এৰাৰ দুদিন পিছত তো প্ৰকৃততে তেওঁ আসলতে 3 দিন আগত কামটো শেষ হোৱাৰ 3 দিন আগত হে B কামটো এৰিছিল তো সেই 3 দিনত হি কিমান কাম কৰিলেতেন B যেহেতু এদিনত হি 5টা কাম কৰে 3 দিনত হি কৰিলেতেন 15টা কাম নহয় জানো ঠিক আছে মই পূৰণ কৰিবলৈ দেখুৱাই দিছো 5 into 3 তো মুঠতে কাম কিমান হল 60 6 5 কিমান হ'ব 11 6 5 গুণ সৰি 30 হৈ আছে মোৰ ভুল হৈছে হা সৰি আৰু 5 3 গুণ 15 তো 90 90 আৰু 105 অৰ্থাৎ 105 টা কাম থাকিব তো এই 105 টা কাম কোনে কৰিব গুটেখিনি মিলিবলা কৰিব কাৰণ আমি এই যে যোগ কৰিছো যোগ কৰি দিয়াৰ অৰ্থটো এইটোৱে যে এক জোৰ জবস্তি আমি কামত লগাই দিছো বুজি পাইছে তো এই 105 টো আমি কি হৰণ কৰিম যেটো টোটাল এফিচিয়েন্সি 6 5 11 11 4 15 তো 15 যদি আমি হৰণ কৰো 7 15 105 অৰ্থাৎ গুটেই কামটো A B C মানে A B C A টো এৰিলে B এ এৰিলে ঠিক তেনেকৈ কামটো গুটেই কামটো আসলে 7 দিনত সমাপ্ত হ'ব তো এইটো আসলে এই প্ৰশ্নটোৰ সমাধান
আজিলৈ ইমানেই মই আপোনালোকৰ লগত এইখিনি প্ৰশ্ন আজি আলোচনা কৰিলোঁ আমি নেক্সট ভিডিঅ'ত বেলেগ এটা টপিক লৈ আহিম আৰু যদি প্ৰয়োজন হয় তেতিয়াহ'লে টাইম এণ্ড ৱৰ্কৰ ওপৰত আৰু পৰৱৰ্তী আমি ভিডিঅ' বনাম নিশ্চয়কৈ আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ